বোৱাৰী এজনী বিয়া হোৱাৰ পিছত স্বামীক অকাল মৃত্যুৰ পৰা বচাবলৈ কি অস্ত্ৰ ব্যৱহাৰ কৰিবা? সেই অস্ত্ৰপাতটো কি? সেই অস্ত্ৰপাত হৈছে সেন্দুৰ। গা ধুয়ে সেন্দুৰকণ ল'বা। সেন্দুৰকণ 3 বাৰ কৃষ্ণৰ নাম লৈ শিৰত সেন্দুৰ ল'বা। কৃষ্ণৰ নাম কিয় ল'ব দিলোঁ? কাৰণ কৃষ্ণই পালন কৰে জীৱ, সংহাৰ নকৰে, মহাদেৱে কৰে, কৃষ্ণই পালন কৰে। সেইকাৰণে 3 বাৰ কৃষ্ণৰ নাম লৈ সেন্দুৰ ল'বা। লক্ষ্মণ ৰেখাৰ দৰে সি শিৰত জিলিকি থাকিব। যমৰজায়েও সেই ৰেখা পাৰ কৰিবলৈ ভয় কৰিব। সেন্দুৰ ল'লে পূব দিশৰ থিয় হৈ ল'বা, নহ'লে উত্তৰ পূবত থিয় হৈ ল'বা। আইনা চাই সেন্দুৰ ল'বা, খোপা বান্ধিবা, তাৰপিছত চুলি মেলিবা। সেই বোৱাৰী এজনীৰ কাৰণে স্বামী অকাল মৃত্যু, আয়ুস সকলো বঢ়াব পাৰে। তাই নিজৰ কৰ্তৃত্ব ধৰ্ম ৰক্ষা কৰি নিজৰ কপালৰ দুখ খণ্ডন কৰিব পাৰে। সেইকাৰণে প্ৰত্যেকজনী বোৱাৰীয়ে নিজৰ সেন্দুৰকণ সন্মান কৰিবা, সদায় গা ধুই উঠি ল'বা।